নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা খবৰ শিৱসাগৰৰ ভাটিয়াপাৰৰ বাৰিচুকৰ যে গ্যাস নিৰ্গমনৰ ঘটনা সেই গ্যাস নিৰ্গমনৰ ঘটনাত ক্ষতিগ্ৰস্ত হৈছিল বহু লোক আৰু আজি পৰ্যন্ত ক্ষতিপূৰণ নাপালে ক্ষতিগ্ৰস্ত ৰাইজে আৰু ইয়াৰ পিছতে ক্ষতিপূৰণ বিচাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মাত্ৰ 25000 টকা দি প্ৰশাসনৰ পৰা সামৰিছে নিজৰ দায়িত্ব আৰু ইয়াৰ পিছতে যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকে ক্ষতিপূৰণ বিচাৰি কৰিছে প্ৰতিবাদ জনাইছো এই মুহূৰ্তত খবিখে শিৱসাগৰৰ ভটিয়াপাৰৰ বাৰিচুকৰ ৰাইজে আজিও পোৱা নাই তেওঁলোকৰ ক্ষতিপূৰণ আৰু ইয়াৰ পিছতে প্ৰশাসনে মাত্ৰ 25000 টকা দি তেওঁলোকৰ নিজৰ দায়িত্ব সামৰিছে আৰু এনে ধৰণৰ কাণ্ডৰ পিছতে এতিয়া যিসকল লোক প্ৰায় 250টা পৰিয়ালতকৈও অধিক লোক যেহেতু তাত ক্ষতিগ্ৰস্ত হৈছিল সেই লোকসকলে আজি এনেদৰে নিজৰ ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে বাৰিচুকত থকা ONGCৰ RDS-147 এৰ ৰিগত বিস্ফোৰণ প্ৰায় দুটাকৈ তৈল খাদত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল কেইবাটা দিন ধৰি তাত যেটো গ্যাস নিৰ্গমনৰ ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাত কেইবাটাও লোকে নিজৰ ঘৰ দুৱাৰ এৰি তেওঁলোকে কেম্পত থাকিবলগীয়া হৈছিল আৰু ইয়াৰ ফলত তেওঁলোক যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ গ্যাস নিৰ্গমনৰ ঘটনাস্থলী পৰিদৰ্শন কৰি প্ৰতিটো পৰিয়ালকে তেওঁ নিজৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেওঁলোকক ধন দিছিল কিন্তু ইয়াৰ পিছত তেওঁলোকে যি সাহায্য পাব লগা আছিল সেই সাহায্য তেওঁলোকে লাভ কৰা নাই আৰু ইয়াৰ পিছতে ইতিমধ্যে প্ৰতিটো পৰিয়ালে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজত এতিয়া এক হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে কিয়নো যি ৰিগৰ বাবে যি তেওঁলোকৰ দুটাকৈ তৈল খাদৰ পৰা যেটো গ্যাস নিৰ্গমনৰ ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ ফলত ইতিমধ্যে তাত বহু লোক ক্ষতিগ্ৰস্ত হৈছিল আৰু যেটো ব্যক্তিগত তৈল খননকাৰী প্ৰতিষ্ঠান SK পেট্ৰৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যদিও আজি পৰ্যন্ত সেই ব্যক্তিগত প্ৰতিষ্ঠানটোৰ মালিক শ্ৰী কৃষ্ণ আগৰৱালাই কোনো ধৰণৰ তেওঁ গুৰুত্ব প্ৰদান কৰা নাই যাৰ গাফিলতিৰ বাবে ভুক্তভোগী ৰাইজসকলে আজি এনেদৰে ওলাই আহিবলগীয়া হৈছে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে মাত্ৰ 25000 টকা দি যি নিজৰ দায়িত্ব প্ৰশাসনৰ তৰফৰ পৰা সামৰা হৈছে ইয়াৰ পিছত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক ক্ষতিপূৰণ কোনে দিব বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত প্ৰতিবাদকাৰীসকলৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো ধোৱাৰ পিছতো আমাৰ গ্যাস ৰোধ হল কিন্তু তাৰ পাছতো আমাৰ প্ৰবলেমখিনি শেষ হোৱা নাই আমাৰ জীৱনৰ যুদ্ধখন এতিয়াহে বেছি টাফ হৈছে কাৰণ কেলে আমি এতিয়া ঘৰলৈ আহিছো আমি কেনেকৈ আছো আমাৰ হাঁহ কুকুৰাৰ পৰা আদি কৰি আমাৰ বহুতখিনি দিগদাৰ আমাৰ অভাৱ অনাটনৰ পৰা বহুতখিনি আমি হেৰিয়ৰ মুখামুখি হ'বলগীয়া হৈছে তাৰ লগতে দল সংগঠনবিলাক সেই তেতিয়াই আহিলে তাৰ পাছত যেতিয়া এই গ্যাস ৰোধ হল কিন্তু তাৰ পাছৰ পৰা তেওঁলোকক খবৰ লোৱা আমি দেখিবলৈ পোৱা নাই তেওঁলোক মানে সেই তেতিয়াই আহি প্ৰতিবাদ কৰিলে হয় আমাৰ কাৰণে প্ৰতিবাদ কৰিলে হয় আমাৰ কাৰণে তেওঁলোকে যুঁজিলে দল সংগঠনবিলাকে কিন্তু তাৰ পাছতো তেওঁলোক আমাৰ মাজলৈ আহিব লাগিছিল যে খবৰ এটা ল'ব লাগিছিল তাৰ পিছতো আমাৰ যি এই যি ৰিগৰ স্বত্বাধিকাৰী SK পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱাল তেওঁৰতো প্ৰথম দিনাখনৰ পৰাই কোনো ধৰণৰ মানে তেওঁৰ সহায় সহযোগ আমি নাপালোৱে আজিৰ মুহূৰ্তলৈকেও নাপালো তেওঁৰ লগত কোনো ধৰণৰ আমাৰ মানুহখিনিয়ে তেওঁলোক ইডিৰ লগতো কোনো ধৰণৰ কথা বতৰাৰ পৰা আদি কৰি একো নহলে আৰু তেওঁক এটাই কথা ক'ব বিচাৰিছো আপুনি নাহিলে ঠিক আছে নাহিলে কিন্তু আমাৰ যিখিনি ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ আমি অনুৰোধ নহয় আমি আচলতে তেওঁক দাবী জনাইছো যে আমাক সোনকালে ক্ষতিপূৰণ দিয়ক আৰু যেহেতু মানুহ বহুত বেমাৰত পৰিছে কালি পৰহি এজন মানুহ বহুত দুখীয়া তেওঁ আচলতে যেনে তেনে দুবেলা দুমুঠি খাই জীয়াই থাকে তেওঁ বেমাৰত পৰিলে এই গেছৰ পৰাই তেওঁ বেমাৰত পৰিছে অলপ আগলৈ এই গেছৰ এই ৰিগটোৰ পৰা দুঘৰমান পাৰ হৈ তেওঁ ঘৰ পায় তেওঁ এতিয়া অৱস্থা সংকটজনক সেইকাৰণে তেওঁৰ সম্পূৰ্ণ চিকিৎসাৰ
সম্পূৰ্ণ চিকিৎসা কৰিবৰ কাৰণে বিনামূলীয়া চিকিৎসা আমি দাবী জনাই অনুৰোধ কৰিছোঁ তেওঁক যাতে ভালকৈ চিকিৎসা প্ৰদান কৰিব পাৰে। ONGC গাড়ীয়ে নিলে, নি পিনি তেওঁক জয়সাগৰ মেডিকেলত পেলাই থৈ দিলে। তাৰ পাছত কোনো খবৰ নাই তেওঁ কি হৈছে কি নাই হোৱা কোনো খবৰ নাই। যিহেতু দুখীয়া মানুহ, এতিয়া তেওঁ মানে অভাৱ অনাটনে তেওঁ আচলতে পইচা পাতিৰ পৰা বহুত তেওঁ দিগদাৰ হৈছে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে সেই ব্যক্তিজনক বিনামূলীয়া চিকিৎসা প্ৰদান কৰে। আৰু লগতে আমাৰ ভটিয়াপাৰবাসী, সমগ্ৰ ভটিয়াপাৰবাসীৰ লগতে বিশেষকৈ আমাৰ ভটিয়াপাৰ 22 চুকৰ মানুহখিনিয়ে মানে এতিয়া ঘৰলৈ ঘূৰি আহিছে, ভুক্তভোগী হ'বলগীয়া হৈছে। গৰু ছাগলীৰ পৰা আদি কৰি চবেই মানে বহুত ক্ষতি হৈছে। সেইকাৰণে সেই আমি ক্ষতিপূৰণৰ দাবী জনাইছোঁ। লগতে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে SK পেট্ৰৰ লগতে ONGC কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ, এনেকুৱা 22 চুকত যিটো ঘটনা হ'ল নেক্সট যাতে কোনো ঠাইত এনেকুৱা ঘটনা নঘটে। তাৰ কাৰণে আপোনালোকে চকু দিব, যাতে আপোনালোকে উন্নত মানৰ সা সঁজুলি ব্যৱহাৰ কৰি এনেকুৱা তৈল খননবোৰ কৰে, যাতে তাৰ প্ৰতি আপোনালোকে চকু দিবলৈ মই অনুৰোধ জনালোঁ। আৰু বাৰংবাৰ কৈছোঁ, মানে 1000 বাৰ কম, আমাৰ যি ক্ষতি হৈছে সেই ক্ষতিপূৰণৰ সোনকালে আমাক ক্ষতিগ্ৰস্ত মানুহখিনি ক্ষতিপূৰণ দিয়ক সোনকালে। কাৰণ আমাৰ মানুহখিনিয়ে এতিয়া অভাৱ অনাটনৰ পৰা আদি কৰি বহুত মানে কষ্টৰে নিজৰ জীৱনটো যুঁজ দি আছে। সেইকাৰণে সোনকালে আপোনালোকে ক্ষতিপূৰণৰ আপোনালোকক দাবী জনাইছোঁ। আৰু এতিয়া যিজন শ্ৰীকৃষ্ণ আগৰৱাল, তেওঁ আচলতে শ্ৰীকৃষ্ণ নহয়, তেওঁ এজন অসুৰ, তেওঁ এজন দানৱ। তেওঁ আমাক প্ৰথম দিনাখনৰ পৰা আমাৰ লগত কোনো সহযোগেই নকৰিলে, আজি মুহূৰ্তলৈকে সহযোগ নকৰিলে। সেইকাৰণে তেওঁক কৈছোঁ, আপুনি এজন মানুহ নহয়, আপুনি এজন দানৱ, আপুনি এজন অসুৰ। আজি আমাৰ এই ঘটনাটো 12 তাৰিখৰ পৰা আজি 28 তাৰিখলৈকে হ'লগৈ। আজি 17 দিনৰ মূৰত আমাৰ গেছটো অন্ত পৰিল। তথাপিতো আজিলৈকে আমাক শ্ৰীকৃষ্ণ আগৰৱালাই আজিলৈকে আমাৰ ইয়াত খবৰ এটা লোৱাহি নাই। আজিলৈকে আমাৰ মানুহখিনিক একো কথা এটা কোৱাহি নাই যে আপোনালোকে একো চিন্তা নকৰিব, আমি আপোনালোকক চাম। আজি আমাৰ কিমান ক্ষতিপূৰণ হৈছে, আজি ক্ষতি হৈছে, আজি খেতি কৰিব পৰা নাই, আজি ঘৰখনলৈ ভালকৈ সোমাই একো কাম এটা কৰিব পৰা নাই। আমাৰ কিমান ক্ষতি হৈছে, গৰু ছাগলী ঘৰ দুৱাৰ আদি কৰি আমাৰ হাজিৰা কৰা মানুহখিনিও, আমাৰ আজি কিবা কৰ্ম কৰা মানুহখিনিও, দোকান পঢ়া আজিলৈকে কিমান ক্ষতি হৈছে। তেওঁ আজিলৈকে আমাৰ বাৰীচুকবাসীত আজিলৈকে বাৰীচুকবাসী বুলিয়ে নহয়, গোটেই সদৰ ভটিয়াপাৰ বাৰীচুকবাসীলৈকে আজিলৈকে তেওঁকো আমাক কথা এষাৰ ক'বলৈ নাহিলে। গতিকেলৈ আমি অতি সোনকালে আমাক ক্ষতিপূৰণ আমাক দিয়কহি। আমি কি অৱস্থাত আছোঁ এবাৰ আমাক অন্ততঃ আমাক খবৰ লোৱা হ'লে আমাৰ ভাল লাগিলেহেঁতেন। কিন্তু আজিলৈকে সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আমাক চাম কৰিম বুলি কৈছে। আজি এদিন 4 দিন হ'লে আজিলৈকে আমি একো গম গতি পোৱা নাই। আমাক কি কৰিব, কি দিব, কি খাব, আমাক কেনেকৈ আছোঁ এতিয়ালৈকে গম পোৱা নাই আমাক। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই কৈ থৈ গৈছে, মই সকলো আজি কথা পাতি ONGC মানুহৰ লগত আমি কথা পাতি আপোনালোকক আমি চাম বুলি কৈ থৈ গৈছে। কিন্তু আজি 4-5 দিন হ'ল এতিয়ালৈকে আমি একো গম গতি পোৱা নাই। আমাক কি ধৰণে আমাক কি কৰিবহি আমি বহুত চিন্তিত হৈছোঁ। আজি অসুখত ভুক্তভোগী, কাৰোবাৰ বুকু বিষাইছে, কাৰোবাৰ মাথা বিষাইছে, কাৰোবাৰ ভৰি বিষাইছে, কাৰোবাৰ গা বিষাইছে আৰু কাৰোবাৰ জ্বৰ হৈছে। আজিলৈকে আমাৰ এজন ওচৰৰে দুখীয়া মানুহ, তেওঁ আজিলৈকে জয়সাগৰত পৰি আছে, এডমিট হৈ আছে। এতিয়ালৈকে তেওঁ একদম সংকটজনক হৈ আছে। গতিকেলৈ আমাৰ গোটেই মানুহখিনি তেওঁ যদি অলপমান সকাহ দিলেহেঁতেন আমি বহুত ভাল পালোহেঁতেন।